পোকো শংকৰদেৱ শিশু বিদ্যানিকেতনত মাতৃ কৰ্মশালাৰ আয়োজন। মানৱ সম্পদ গঢ়াত মাতৃৰ ভূমিকাৰ ওপৰত আলোকপাত। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ তত্বাৱধানত পৰিচালিত শংকৰদেৱ শিশু বিদ্যানিকেতন বকোত আজি অনুষ্ঠিত কৰা হয় মাতৃ কৰ্মশালা। নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি তথা জ্যেষ্ঠ সমাজকৰ্মী যতীন পাঠকৰ সঞ্চালনাত অনুষ্ঠিত কৰা হয় মাতৃ কৰ্মশালাৰ কাৰ্যসূচী। উল্লেখ্য যে অংকুৰ শ্ৰেণীৰ পৰা প্ৰভাত শ্ৰেণীৰ শিশু ছাত্ৰ ছাত্ৰীৰ মাজত লগতে মাতৃ সমাজৰ সহযোগত আয়োজন কৰে মাতৃ কৰ্মশালাখন। কৰ্মশালাত আজিৰ প্ৰজন্মক ভৱিষ্যতৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ বৌদ্ধিক বিকাশৰ ওপৰত আলোকপাত কৰি সজাগতাৰ সৃষ্টি কৰে। কৰ্মশালাত নিকেতন পৰিচালনা সমিতিৰ সম্পাদক তথা প্ৰাক্তন প্ৰধান আচাৰ্য ডিম্বেশ্বৰ দাস, প্ৰধান আচাৰ্য ধীৰাজ বায়ন, উপ প্ৰধান আচাৰ্য জয়ন্ত দাসৰ উপৰিও সহযোগী আচাৰ্যই সহযোগ আগবঢ়ায়। কামৰূপ জিলাৰ নৱপুৰস্থিত শংকৰদেৱ শিশু বিদ্যানিকেতন বকোত আয়োজন কৰা মাতৃ কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ ৰয়ে নিজৰ সন্তানক প্ৰকৃত মানুহ হিচাপে গঢ়াত সবল ভূমিকা ল'বলৈ পৰামৰ্শ আগবঢ়ায়। নমস্কাৰ। শংকৰদেৱ শিশু বিদ্যানিকেতন বকৰ অংকুৰ মুকুল আৰু প্ৰভাত শ্ৰেণীৰ শিশুসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমি মাতৃসকলক প্ৰথমতে সক্ৰিয় কৰিব লাগিব আৰু সেই উদ্দেশ্যে মাতৃসকলৰ এখন কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আৰু মাতৃ কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক আৰু নৈতিক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক কেনেকৈ ফলপ্ৰসূ হ'ব পাৰে বা এই ক্ষেত্ৰত এজন মা হিচাপে সন্তানৰ প্ৰতি কিখিনি দায়িত্ব আমি পালন কৰিব লাগিব আৰু সেই দায়িত্ব সম্পৰ্কে তেওঁলোকক সম্পূৰ্ণ অৱগত কৰা হ'ব আৰু প্ৰাৰ্থনাৰ ক্ষেত্ৰত বা আধ্যাত্মিক দিশত আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ লৈ যাম সেইখিনি আমি ঘৰত সেই আধ্যাত্মিকতাৰ পৰিৱেশ গঢ়ি তোলাৰ কাৰণে ঘৰত এখন বিদ্যালয় স্থাপন কেনেকৈ কৰিব পাৰি বা আমাৰ শিশু বাটিকাৰ যি বাৰ ব্যৱস্থা আছে এই বাৰ ব্যৱস্থাটো আমি ঘৰতেই কেনেকৈ ব্যৱস্থা কৰিব পাৰোঁ এই সকলোবোৰ দিশ সামৰি আমি মাতৃসকলক অৱগত কাৰণে এই অনুষ্ঠানটো আৰম্ভ কৰা হৈছে। পোকৰ পৰা লিপিকা তালুকদাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।